নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ জ্ঞান জ্যোতিৰ ৬০ দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছোঁ ৬০ দিনীয়া পাঠ্যক্ৰমৰ ৩৭ নম্বৰ ক্লাছটো আপোনালোকৰ মাজলৈ আৰু এই ৩৭ নম্বৰ ক্লাছটোত আপোনালোকৰ মাজলৈ মই অতিকে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ যিকেইটা প্ৰশ্ন সম্পূৰ্ণৰূপে প্ৰফিট আৰু লছক বেছ কৰি কিনে লোৱা হৈছে মানে প্ৰফিট আৰু লছৰ ওপৰত ভিত্তি কৰি কিনে লোৱা হৈছে আজিৰ ভিডিঅ' আটাইকেইটা প্ৰশ্ন বন্ধুসকল নিশ্চয় আপোনালোক সকলোৱে মোৰ মাতটো শুনি অনুমান কৰিব পাৰিছে যে নিশ্চয় মোৰ কিবা এটা হৈছে হয়নে তো বিশেষ একো হোৱা নাই বাৰু যে অকণমান যোৱাকালিৰ পৰা চৰ্দি লাগি আছিলে আৰু আজি অকণমান বেছি হৈছে বাৰু হেতুৱে তো মাতটো অকণমান তেনেকুৱা হৈছে তো একো নাই বাৰু আপোনালোকে আশীৰ্বাদ কৰিব ভাল হৈ যাব অতি সোনকালে ভিডিঅ' দিব লাগে সদায় তো কষ্ট কৰি হ'লেও ভিডিঅ' দিছোঁ আপোনালোকৰ মাজলৈ মাথো আপোনালোকে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব ইমানখিনিয়ে কিয়নো মই যিটোৱে ভিডিঅ' আপোনালোকলৈ লৈ নাহোঁ কিয় সেই ভিডিঅ'টো সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ হয় কিয়নো মই বাছি অতিকে গুৰুত্বপূৰ্ণ কনচেপ্টটোহে আপোনালোকৰ মাজলৈ আনো যাতে আপোনালোকৰ অকণমান হ'লেও সহায় হয় যাতে যিখিনি সময় আপোনালোকে ভিডিঅ'টো চাই সেই সময়খিনি যাতে আপোনালোকৰ জীৱনৰ এক মূল্যৱান সময় হিচাপে পৰিগণিত হয় তাৰ বাবে মই অতিকে গুৰুত্বপূৰ্ণ কনচেপ্টবোৰ আপোনালোকৰ মাজলৈ আনো আৰু যিসকলে ৰেগুলাৰকৈ মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে নিশ্চয়কৈ বুজি পাইছে যে জ্ঞান জ্যোতিত দিয়া ভিডিঅ'সমূহৰ কনচেপ্ট সঁচাকৈ কেনেকুৱা হয়নে গতিকে চাওক বহুত বিশেষ দেৰি নকৰোঁ বাৰু আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ ভিডিঅ'টো আৰু প্ৰথমটো প্ৰশ্ন কি দিছে চাওক আজি কেৱল আমি প্ৰশ্ন আলোচনা কৰিম আমি কনচেপ্ট আলোচনা নকৰোঁ কিয়নো মই সঁচাকৈ আজি অকণমান দুৰ্বল অনুভৱ কৰি আছোঁ তথাপি আপোনালোকলৈ ভিডিঅ' মই আগবঢ়াইছোঁ চাওক যে এজন মানুহে কোনো এক বস্তু ১,০০০ টকাত কিনিলে ঠিক আছে ইমানখিনিলৈকে আপোনালোকে চাওক বাকীখিনি চাব নালাগে যে কি কৈছে এজন মানুহে কোনো এক বস্তু কিমানত কিনিছে যে ১,০০০ টকাত কিনিছে ঠিক আছে তালৈকে ধুনীয়াকৈ বুজি পাইছে এতিয়া তাৰ নেক্সট ষ্টেপটো চাওক যে যদি তেওঁ সেই বস্তুটো ১২.৫% লাভত বিক্ৰী কৰে তেন্তে তেওঁ কিমান টকা পাব মানে যিটো বস্তু তেওঁ ১,০০০ টকাত কিনিছে সেই ১,০০০ টকাত কিনা বস্তুটো যদি তেওঁ ১২.৫% লাভত বিক্ৰী কৰি দিয়ে তেতিয়াহ'লে তেওঁ যিটো দামত বেচিব সেই বেচা দামটো কিমান হ'ব তো প্ৰথমে আপোনালোকে এটা বস্তু মন কৰক বা এটা বস্তু ধুনীয়াকৈ লিখি লওক এনেকৈ যে কিনা বেচাৰ ক্ষেত্ৰত আমি সদায় কি কৰিব লাগে CP মানে কষ্ট প্ৰাইচ লাগে আৰু কি লাগে আমাক SP লাগে মানে বেচা দাম লাগে এতিয়া চাওক আমাক কি কৈছে যে কিনা দামটো গম পাইছোঁ কি CP মানে ১,০০০ টকা আমি কি নাজানো আমি নাজানো SP কিন্তু আমাক কৈছে যে SP কি বুলি কৈছে যে ১২.৫ এইটো লাভত বেচিব লাগিব ঠিক আছে এতিয়া ১২.৫ মানেনো কি মই ইমান দিনে আপোনালোকক পাৰ্চেণ্টেজৰ পৰা কৈ আহি আছিলোঁ হয়নে নহয় যে পাৰ্চেণ্টেজৰ যেতিয়া ক্লাছ কৰিছিলোঁ তেতিয়া কৈছিলোঁ যে পাৰ্চেণ্টেজৰ এই ক্লাছকেইটা প্ৰফিট লছত আমাক লাগিব মানে কি ১২.৫% মানে কি আছিলে যে ১২.৫% মানে হৈছে ৮/১ হয়নে নহয় এতিয়া চাওক এই ৮টো কি হয় এতিয়া এই যিটো আমি ৮ ল'লোঁ ৮টো এতিয়া কি হ'ব বস্তুটোৰ কি হ'ব মানে ৮টো কি সদায় কিনা দাম মই কৈছিলোঁ আপোনালোকক যোৱাকালি ভিডিঅ'টোত পাহৰি গ'ল নেকি আপোনালোকে নিশ্চয় পাহৰি যোৱা নাই হয়নে মানে ৮টো কি হৈছে বস্তুটোৰ কিনা দাম গতিকে CP মানে কিমান ৮ এতিয়া কি ৮ত লাভ কিমান হ'ব ১ লাখ হ'ব হয়নে নহয় ১ যদি লাভ হয় তেতিয়াহ'লে SP কিমান হ'ব বোলে ৯ হ'ব ছাৰ কিবা বুজি পাইছেনে পোৱা নাই আপোনালোকে এইটো অতিকে সহজ মেথড যদি কিবাকে এবাৰ বুজি পায় ন তাৰপিছত আপোনালোকে কুৱেশ্যনসমূহ মানে চুটকিমে কৰিব পাৰিব ঠিক আছে এতিয়া চাওক যে যদি বস্তুটোৰ কিনা দাম ৮ হয় আৰু বেচা দাম যদি ৯ হয় তেতিয়া লাভৰ পৰিমাণ কিমান হ'ব ১২.৫% হ'ব এতিয়া আমাক কি কৈছে যে এই যিটো CP কৈছে ৮ বৰাবৰ আমাক কিমান বুলি কৈছে বোলে ১,০০০ ঠিকে আছে ইমানখিনিলৈকে যে যদি ৮ বৰাবৰ ১,০০০ হয় তেতিয়াহ'লে ১ বৰাবৰ কিমান হ'ব ১২৫ নহ'ব কিবা প্ৰব্লেম আপোনালোকৰ যে কি হৈছে ৮ বৰাবৰ যদি ১,০০০ হয় তেতিয়াহ'লে ১ বৰাবৰ কিমান হ'ব ১২৫ হ'ব মানে ১২৫ ৮ গুণ কিমান ১,০০০ এতিয়া ১২৫ ৯ গুণ কিমান হ'ব সেইটো আমি উলিয়াব লাগে তেতিয়া উত্তৰ ওলাই গ'ল মানে কি SP ৯ ৰেচিঅ' মানে কিমান আছিল বস্তুটোৰ বেচা দাম আছিলে কাৰণ ১২.৫% লাভত বস্তুটো বেচিছে হয়নে নহয় গতিকে ১২৫ ৯ গুণ কিমান হ'ব ১১২৫ হ'ব কৰি চাব আপোনালোকে পুৰণটো নিশ্চয় এইটোৱে পাব হয়নে নহয় ঠিক আছে ইমানখিনিলৈকে কিবা প্ৰব্লেম আছে হয়তো আপোনালোকে ভাবিছে যে এইটো মেথডত মই কি কৰি দিলোঁ যে একো আলু তালু নাপালোঁ হয়নে নহয় তো এইটো মেথডৰ নাম কি হয় ৰেচিঅ' মেথড
ৰেচিঅ' মেথড আৰু এই মেথডটো আমাৰ বাবে অতিকে ভাল মানে এটা ঠিক আছে তো যিটো মেথড মই আপোনালোকক পঢ়াইছিলোঁ যোৱাকালি যিটো মই লিখি দিছিলোঁ সেই মেথডটোতো বাৰু কৰি দি আছোঁ চাওক ধুনীয়াকৈ চাওক যে কি কৈছিলোঁ যদি আমি এছ পি উলিয়াব লাগে মই ইপিনে ধুনীয়াকৈ কৰি দিছোঁ যে যদি আমি এছ পি উলিয়াব লাগে এছ পি বৰাবৰ কি আছিলে যে চি পি পূৰণ কি আছিলে ওপৰত কি 100 যোগ লাভ যদি লাভ হয় বা যদি লছ হয় 100 বিয়োগ লছ হয়নে নহয় এতিয়া কি হৈছে ইয়াতে লাভ হৈছে কি হৈছে 12.5 দশমিক কি হৈছে লাভ হৈছে গতিকে 112.5 ওপৰত হ'ব তলত কিমান হ'ব 100 হ'ব ইমানখিনি আছে গতিকে চি পি কিমান আছে বোলে চি পি কিমান আছে 1000 আছে চি পি 1000 দিয়া আছে আমাৰ কুৱেশ্যনটোত গতিকে 0.000 কাটি দিয়ক হয়নে নহয় 0.0 গোটেইকেইটা কাটাৰ পিছত এটা তলত এইটো কি থাকিল 10 আৰু 112.5 যেতিয়া পূৰণ কৰিব তেতিয়া আপোনালোকে 1125 পাব ঠিক আছে মানে এনেকৈ কৰিলে এইটোৱে উত্তৰ পাব আৰু এনেকৈ কৰিলে আপোনালোকে এইটোৱে উত্তৰ পাব মাত্ৰ আপোনালোকে যদি ৰেচিঅ' মেথডত কৰে তেতিয়াহ'লে কম সময়তে কৰিব পাৰিব চাওক মই নেক্সট কুৱেশ্যনটো লৈছোঁ আৰু নেক্সট কুৱেশ্যনটো চালে আপোনালোকে নিশ্চয়কৈ আৰু ভালকৈ বুজি পাব যে ৰেচিঅ' মেথড সঁচাকৈ গুৰুত্বপূৰ্ণ হয় নে নহয় এতিয়া চাওক নেক্সট কুৱেশ্যনটো কি দিছে যে নগেনে এটা বস্তু 490 টকাত কিনি x টকাত বিক্ৰী কৰিলে এতিয়াহে লাগিছে লেঠাটো নগেনেও অলপমান ডেঞ্জাৰাছ মানুহ ই কি কৈছে যে 490 টকাত বস্তুটো কিনিছে কিনি কিনে বেচিছে কিমান দামত বেচিছে আমাক নকলে কৈছে যে কিমান বোলে x টকাত বেচিছোঁ মাত্ৰ এটা কথা কৈছে যে যদি তাৰ লাভ 28.57% হয় তেন্তে xৰ মান কিমান গুৰুত্বপূৰ্ণ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি যাব পাৰে যে নগেনে বস্তুটো কিমান লাভত বেচিছে বোলে 28.57% এতিয়া 28.57% মানে কি আছিলে 28.57 মই কৈছিলোঁ আপোনালোকক আৰু প্ৰতিদিনে ভিডিঅ'ত এবাৰ হ'লেও কওঁ যে 14 28 57 এইকেইটা কি সদায় 7ৰ ঘৰৰ বস্তু এতিয়া 28.57 মানে কি 28.57 মানে কিমান 7/2 হয়নে নহয় তো এটা কথা মোৰ ভালকৈ মনত পৰিছে মই আপোনালোকক ধুনীয়াকৈ এইখিনি সময়ত কওঁ যে কিছুমানে ভাবি আছে যে এই বস্তুবোৰ ক'ৰ পৰা আহিছে কেনেকৈ মানে পটককৈ আহিছে হয়নে নহয় তো যিসকলেতো বাৰু ৰেগুলাৰ ভিডিঅ' চাইছে তেওঁলোকেতো বাৰু 100% ক্লিয়াৰকৈ গম পাইছে মোতকৈ হয়তো আগতে গম পাইছে 28.57 মানে 7/2 কিন্তু যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই আৰু এতিয়া হঠাৎ মোৰ এই ভিডিঅ'টো চাবলৈ আহিছে তেতিয়া তেওঁলোকক মই কি বুলি ক'ব লাগিব জানানে এটা যি গান ওলাইছিলে মানে ইসমে তেৰা ঘাটা মেৰা কুছ নেহি জাতা তো এনেকুৱা ধৰণৰ গানটো মোৰ ধুনীয়াকৈ মনত আহিছে এইটো কেৱল আপোনালোকৰ লছ মোৰ তাত একো লছ নহয় মই ধুনীয়াকৈ বুজাই দিছিলোঁ যে পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যন আমি কেনেকৈ আনিব পাৰোঁ মই 20লৈকে আপোনালোকক লিখি ল'ব দিছিলোঁ হয়নে নহয় 10লৈকেতো মই লিখি দিছোঁ এটা ভিডিঅ'ত এতিয়া চাওক এইখিনি বাৰু বেলেগ কথা আপোনাৰ লছ লাভ সেইটো আপোনাৰ কথা মই মাত্ৰ আপোনালোকক শিকাব লাগে ধুনীয়াকৈ শিকাই আছোঁ এতিয়া চাওক এই তলৰ হাতটো কি সদায় চিপি হয় সদায় কিনা দাম হয় হয়নে নহয় কিনা বেচাৰ ক্ষেত্ৰত সদায় কি যদিহে আমাক এনেকুৱাকৈ ডাইৰেক্টলি নকয় যে লাভটো কাৰ ওপৰত হৈছে কিনা দামৰ ওপৰতেতো হৈছে এই যিটো লাভ যদি তাৰ লাভ 28.57% হয় কাৰ ওপৰত বেছ কৰি কিনে ইমান লাভ হৈছে যিটো দামত কিনিছিলে সেই কিনা দামটোৰ ওপৰত বেছ কৰি কিনেইতো লাভটো লৈছে বুজি পাইছেনে আপোনালোকে ইমানখিনিলৈকে এতিয়া চাওক যে ধুনীয়াকৈ বুজি পাব চাওক যে কিনা দাম যদি 7 হয় ৰেচিঅ' হিচাপে তেতিয়াহ'লে বেচা দাম কিমান হ'ব এছ পি কিমান হ'ব হাতত কি 2 লাভ যদি আমাৰ 28.57 মানে পাৰ্চেণ্ট হয় এতিয়া হাতত 2 হ'লে কিমান হ'ব বেচা দামটো 9 হ'ব হয়নে নহয় এতিয়া এই যিটো 7 বৰাবৰ কিমান বুলি কৈছে যে 490 বুলি কৈছে এতিয়া 7 বৰাবৰ যদি 490 1 বৰাবৰ কিমান হ'ব 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব 7 গুণ 49 70 হ'ব 1 বৰাবৰ এতিয়া যদি 1 বৰাবৰ 70 হয় 1 যদি 70ৰ সমান হয় তেতিয়াহ'লে 9 মানে কিমান 9 7 গুণ কিমান 63 630 হ'ব ইয়াৰ উত্তৰ হয়নে নহয় যে যদি বস্তুটো 490 টকাত বেছি কিনি কিনে 630 টকাত বেচে মানে x টকাটো যদি 630 হয় তেতিয়াহ'লে তাৰ কি হ'ব নগেনৰ কিমান হ'ব 28.57% লাভ হ'ব ঠিক আছে কিবা কোনোবাৰ প্ৰব্লেম আছে নাই ন প্ৰব্লেম ঠিক আছে যদি প্ৰব্লেম নাই ইয়াৰ পিছৰ মানে প্ৰশ্নটোলৈ আগবাঢ়িছোঁ যদি কিবা মানে প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে নাইবা মোৰ ইনষ্টাগ্ৰাম নাইবা ফেচবুকৰ জৰিয়তে আপোনালোকে জনাব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক গুৰুত্বপূৰ্ণ কুৱেশ্যন কিন্তু যে নেক্সট কুৱেশ্যনটো কি দিছে যে ৰহিমে এটা বস্তু 360 টকাত কিনি x টকাত বিক্ৰী কৰিলে যদি তাত তেওঁৰ সমস্ত 3/2% লোকচান হয় তেন্তে xৰ মান কিমান হ'ব ঠিক আছে
কিবা এটা বুজি পাইছে আপোনালোকে যে ৰহিমে এটা বস্তু ইমান টকাত কিনি x টকাত বিক্ৰী কৰিলে যদি তেওঁ ইমান টকা লোকচান হয় তেতিয়াহ'লে কিমান xৰ মান কিমান সুধিছে মানে আগতে লাভ হৈছিলে নগেনৰ ইয়াৰ হৈছে লোকচান ৰহিমৰ কথাটো একে 16 সমস্ত 3 ভাগত 2 তাৰ মানে কি আছিলে বোলে 6 ভাগৰ 1 স্যাৰ এটোটো হৈ মানে 16 সমস্ত 3 ভাগত 2 বা 16.66% এইবিলাক কি সদায় 6 ভাগৰ 1ৰ সমান হয় গতিকে 6 ভাগৰ 1 মানে কি 6 টো হৈছিলে বস্তুটোৰ কি সিপি কিনা দাম কিমান বোলে 6 তেতিয়াহ'লে এসপি কিমান হ'ব যেটো লোকচান হৈছে লোকচান মানে কি কমিছে এতিয়া 6 1 কমিছে মানে এসপি কিমান 5 কিবা প্ৰবলেম আছে আপোনালোকৰ নাই তেতিয়াহ'লে চাও যে 6 টো কিমান যেটো সিপি কিনা দাম কিনিছিলে কিমান নোট 360 মানে 6 বরাবর 360 1 বরাবর কিমান 6 6 গুণ 37 60 গতিকে 5 বরাবর কিমান হ'ব 300 হ'ব কিবা প্ৰবলেম আছে নাই ন একো প্ৰবলেম ধুনিয়াকে আপোনালোকে বুজি যাব পাৰিব এতিয়াটো অকনমান বাৰু মানে স্লোৱে হৈছে কিন্তু যেতিয়া মানে পৰীক্ষাত আপোনালোকে এই প্ৰশ্নবোৰ কৰিব না তেতিয়া মানে একদম ধোঁৱাধৰ কৰিব পাৰিব মানে মাথো ভালকে কৰক ভালকে প্ৰেক্টিস কৰক ঠিক আছে কেনেকুৱা লাগিছে বাৰু প্ৰশ্নবোৰ সকলে জনাব যদি ভাল লাগিছে সকলে লাইক কৰিব কিয়নো ইমান কষ্ট কৰি অখুখৰ মাজতো আপোনালোকৰ মাজলে প্ৰতিদিনে ভিডিও দি আছো মইতো কোনো ধৰণৰ মিস কৰা নাই যে অমুক দিনা ভিডিও নিদিলো বা কেতিয়াবা এদিন মাথমৰ টাইমত অকনমান গণ্ডগোল হৈছিল সেইদিনাখন বহুত নেটৱৰ্ক বেয়া আছিল আৰু মই 7 বজাত ভিডিওটো আগবঢ়াব আপোনালোকক নোৱাৰিলো হয়নে গতিকে যদি কেতিয়াবা ইন্টাৰনেটে অসুবিধা দিয়ে হেতুটো বাৰু মই কৰিব নোৱাৰিম হয়নে গতিকে যদিহে কোনো ধৰণৰ অসুবিধা নহয় তেনেকুৱা টেকনিক্যাল তেতিয়াহলে মই নিশ্চয় আপোনালোকক টাইমতে ভিডিওখিনি দিম ঠিক আছে তো আপোনালোকে মাথো ভিডিওসমূহ লাইক কৰক ভালকে চাওক পঢ়ক আৰু শেয়াৰ কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ হয়নে ঠিক আছে আগবাঢ়িছো নেক্সট কোৱেশ্চন আচ্ছা নেক্সট কোৱেশ্চনটো চাওক ধুনিয়া কোৱেশ্চন যে নেক্সট কোৱেশ্চনটো কি দিছে যে হেৱালিয়ে মোবাইল এটা 6000 টকাত কিনি 8000 টকাত বিক্ৰী কৰিলে তামাম চালু মাল 6000ত কিনি লগে লগে 8000 টকাত বিক্ৰী কৰি দিছে গতে কিমান লাভ হৈছে বলে 2000 টকা লগে লগে জাগাত লাভ কৰি দিছে হয় না নহয় সাংঘাতিক বস্তু মানে এতিয়া চাওক যে তাইৰ কিমান শতাংশ লাভ হল যদি তেনেকুৱা উলিয়াব লাগে আমি কি কৰিছিলো যোৱাকালি যদি লাভৰ শতাংশ উলিয়াব লাগে কি আছিল লাভৰ শতাংশ মানে কি ওপৰত লিখিব লগা আছিল পি মানে প্ৰফিটটো যিমান হৈছে হিমান তলত কি আছিল সদায় সিপি ইনটু কি 100% এটো আছিল সূত্ৰ গতিকে বহাই দিয়ক সিপি কিমান কিনা দাম কিমান বলে 6000 তো 100% এতিয়া কৰি দিয়ক ফটককে ইয়াৰে তিনটা কাটি দিয়ক তাৰ পিছত ইয়াৰে কি হ'ব 2 ৰে এটো 3 বাৰ এটো 2 ৰে একবাৰ 3 ভাগৰ 100% মানে কি 3 ভাগৰ একক যদি আমি কি বুলি কয় পার্সেন্টেজত নিব লাগে তেতিয়াহলে কি আছিল 33.33% এইটোৱে নহয় হয় না নহয় ওলাই গল আমাৰ উত্তৰ কিমান বলে 33.33 শতাংশ হয় না নহয় এতিয়া চাওক তাৰ পিছৰ প্ৰশ্নটো চাওক নেক্সট কোৱেশ্চনটো কিন্তু বহুত গুৰুত্বপূৰ্ণ যে নেক্সট কোৱেশ্চনটো কি দিছে যে এজন মানুহে কোনো এক বস্তু 450 টকাত কিনি 400 টকাত বিক্ৰী কৰিলে তেওঁৰ কিমান শতাংশ লোকচান হল মানে 450 টকাত কিনিছিলে বস্তুটো হয় না নহয় বেচিছে কিমানত বলে 400 টকাত তো লোকসান কিমান হল জেনাৰেলি বলে 50 টকা হল এতিয়া এই 50 টকাটো যদি আমি পার্সেন্টেজত নিব লাগে 100% পূৰণ কৰিব লগা আছিল এইটোৱে তো 0 কাটি দিয়ক হয় না তো কি কৰক এইটো কিমানৰ যাব 5 ৰে 5 9 গুণ 45 5 ৰে এইটোক যাব দুবাৰ 10 হয় না নহয় এটা কি হল ওপৰত হল কিমান বলে 100 তলত কিমান হল বলে 9 গতিকে 9 এখৰে হৰণ কৰিলে আমি কিমান পাব বলে ফটাফট পাই যাম এটো বলে কিমান বলে 11.11% এটো আছিল মানে কিমান 9 ভাগৰ একক যদি আমি পার্সেন্টেজত নিউ তেতিয়াহলে কি আছিল 11.11 নাছিল কথাটো এটোৱে ন সক মই ধুনিয়াকে এবাৰ বুজাই দিছো হয়তো কিছুমানৰ গণ্ডগোল লাগিছে যে 9 ভাগৰ 1 যদি আমি পার্সেন্টেজত নিব লাগে কি আছিল নো 9 ভাগৰ একক যদি আমি পার্সেন্টেজত নিব লগা আছিল তেতিয়াহলে কিমান আছিল 11.11 আছিল কেনেকৈ আছিল হেতু ধুনিয়াকে আপোনালোকে কৰি সক তেতিয়া এটো আপোনালোকে বুজি পাই যাব ঠিক আছে প্ৰবলেম তো নাই একো মই ধুনিয়াকে বুজাই দিছো আপোনালোকৰ প্ৰবলেম নাথাকিব লাগে নিশ্চয় এতিয়া চাওক পিছৰ প্ৰশ্নটো চাওক পিছৰ প্ৰশ্নটো কিন্তু বহুত গুৰুত্বপূৰ্ণ হয় আৰু পিছৰ প্ৰশ্নটো চাই লওক কি ধুনিয়াকে দি দিছো যে সিকুৱে এটা বস্তু 3500 টকাত কিনি বিক্ৰী কৰাত 20% লাভ হল তাইৰ কিনা দাম কিমান আছিল কি উলিয়াব দিছে আমাক সিপি উলিয়াব দিছে কি আছে বলে এসপি দিয়া আছে এসপি দিয়া আছে কি উলিয়াব দিছে আমাক সিপি উলিয়াব দিছে এটা এসপি টু কার বরাবর দিছে আমাক 1350 টকা বলি গৈছে মানে কি এসপি টু কিমান 1350 উলিয়াব দিছে কি আমাক সিপি কেনেকে উলিয়াম আমি গম পাব লাগিলে কি কৰিব লাগিব বলে কিমান লাভত বিক্ৰী কৰিছে এটো চাব লাগিব বলে কিমান 20% লাভ 20% মানে কিমান আছিল বলে 5 ভাগৰ 1 মানে বস্তুটোৰ কিনা দাম যদি 5 হয় তেতিয়াহলে বেচা দাম কিমান হ'ব বলে 6
এতিয়া 6 বৰাবৰ কিমান 1350 তেতিয়াহ'লে 1 বৰাবৰ কিমান আহিব বোলে চাওক 6 দুগুণ 12 1 ৰল ইপিনে কিমান হ'ল পুনৰ 6 দুগুণ 12 3 ৰল 3 শূন্য 6 5 গুণ 30 মানে 1 বৰাবৰ আমি কিমান পালো 225 পালো তে যদি 1 বৰাবৰ 225 হয় তেতিয়াহ'লে 5 বৰাবৰ কিমান হ'ব 5 5 গুণ 25 ৰ 5 হাতে 2 5 দুগুণ 10 2 12 2 হাতে 1 5 2 গুণ 10 1 11 মানে কিমান পালো আমি বস্তুটো তাইৰ কিনা দাম কিমান আছিলে 1125 টকা আছিলে মানে 1125 টকাত বস্তুটো কিনি কিনে 1350 টকাত যেতিয়া বস্তুটো বেছি দিব তেতিয়া তাই লাভ কিমান হ'ব 20% হ'ব ঠিক আছে এতিয়া চাওক তাৰ পিছৰ কোৱেশ্চনটো গুৰুত্বপূৰ্ণ কোৱেশ্চন কিন্তু গোটেইকেইটা কোৱেশ্চনে যে গুৰুত্বপূৰ্ণ লৈ আহিছো আপোনালোকৰ মাজলৈ চাওক কি দিছে যে এজন দোকানীৰ এটা মোবাইল 16000 টকাত বিক্ৰী কৰাত 20% লোকসান হ'ল যদি তেওঁ 20% লাভ কৰিব লাগে তেন্তে কিমান টকাত বেচিব লাগিব এই মানুহজন কিন্তু খাতৰা মানুহ মানে তেওঁ শান্তি নাই মোবাইলটো আনিছিলে বেছিছে লোকসান হৈছে বাদ দিয়া না তো ভাবিছে সালা মোৰ যদি 20% লাভ হলা হয় তেতিয়াহ'লে কি কৰিব মানে কিমান দামত বেচবা লাগিল হয় মানে অলপমান বেলেগ মানে ক্যালকুলেটৰ আন টাইপৰ হয়নে নহয় তেওঁ মানে ভাবি আছে বস্তুটো বেছিছে লোকসানত বেচিব দিয়ে হয়নে নহয় এতিয়া আৰু কি ভাবি থাকিব লাগে এইবিলাক যে মই 20% লাভত বেচিম একো নাই বাৰু কৈ আছো শেয়াৰ শান্তিটোৱে মই মানে মাৰি দি আছো দোকানীজনৰ কি কৈছে দোকানীজনে বস্তুটো কিমানত কিনিছিলে বস্তুটো কিনা দামটো আমাক কোৱা নাই মাত্ৰ বেচা দামটো কৈছে যে 16000 টকাত বস্তুটো বেচিছে বেচাতে কি হৈছে বোলে 20% লোকসান হৈছে এটা 20% মানে কি বোলে 5 ভাগৰ 1 মানে যদি কিনা দামটো 5 হয় তেতিয়া হলে 20% লোকসান হোৱা মানে কি কিমান দামত বেচিব লাগিব 4ত বেচিব লাগিব হয়নে নহয় মানে সিপি যদি 5 তেতিয়া হলে এসপি কিমান 4 এটো প্ৰথম কন্ডিশন এনেকুৱা হয়নে নহয় এতিয়া চাওক নেক্সট কন্ডিশনটো কি বুলি কৈছে যে 20% লাভ কৰিব লাগে 20% মানে কি পুনৰ মানে 5 ভাগৰ 1 মানে কিনা দামটো যদি 5 আছে তেতিয়াহ'লে তেওঁ বেচা দাম কিমান বোলে 6 লাগে তেওঁ ইমানখিনি দেখি ঠিকে আছে আপোনালোকৰ মানে 5ত কিনি 4ত বেচিছে এতিয়া 5ত কিনি যদি 6ত বেচে তেতিয়াহ'লে কিমান মানে তেওঁ পইচা পাব ঠিক আছে এতিয়া 4 বৰাবৰ কিমান বোলে 4 বৰাবৰ 16000 এতিয়া 4 বৰাবৰ যদি 16000 হয় তেতিয়াহ'লে 1 বৰাবৰ কিমান হ'ব 4 কে নহব মানে 4000 নহব এইটোৱে হ'ব মানে 1 বৰাবৰ যদি 4000 হয় তেতিয়াহ'লে 6 বৰাবৰ কিমান হ'ব 24 কে হ'ব 24000 কিবা প্ৰবলেম আছে আপোনালোকৰ নাই একো প্ৰবলেম ধুনিয়াকে বুজি পাইছে মানে যদি মোবাইলটো 24000 টকাত বেচে তেতিয়াহ'লে কি হ'ব তেওঁৰ 20% লাভ হ'ব এটা বস্তুটো কিমানত কিনিছিল সেইটো আপোনালোকে উলিয়াব পাৰিব 5 4 গুণ কিমান বোলে 20000 টকা 20 কেট বস্তুটো কিনিছিলে কিবা প্ৰবলেম আছে নেকি একো প্ৰবলেম নাই ন ধুনিয়াকে আপোনালোকে বুজি পাইছে চাওক এইবাৰ আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্ন কেইটা কিন্তু চাওক এটা বস্তু মানে কৈ আছো ইয়াতে যে এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকে প্ৰশ্নসমূহ কৰিব ইয়াত যি দুটা কন্ডিশন হল এনেকে এইটো প্ৰথম কন্ডিশন লোকসানৰ এইটো সেকেন্ড কন্ডিশন লাভৰ ইয়াত এটা বস্তু আপোনালোকে দেখিছেনে ইয়াত যিটো সিপি এইটো দুইটাতে কি বৰাবৰ আছে যদি নাথাকে তেতিয়াহলে আপোনালোকে কি কৰিব সদায় এই সিপি টো বৰাবৰ কৰি ল'ব ঠিক আছে যদি তেনেকুৱা কোৱেশ্চন বাৰু লোৱা আছে তেতিয়াহলে বাৰু নিশ্চয়কৈ বুজাই দিমে মই মাত্ৰ আপোনালোকে মনত ৰাখিব কি সিপি সদায় বস্তুটোৰ কি একে মানে কি জেনাৰেলি ভাবক বাৰু গণিতে কি কৈছে এটো বাৰু বাদ দিয়ক বস্তুটো মানে মোবাইলটো 16000 টকাত বেচাতে 20% লোকসান হল মানে কি যিটো দামত কিনিছিলে সেই কিনা দামটোৰ পৰা এটো 20% লোকসান হল আৰু যদি লাভ কৰিব লাগে তাৰ পৰা লাভ কৰিব সেই একে কিনা দামটোৰ পৰা তো লাভ কৰিব বেলেগ কিনা দামটো নহয় মানে দোকানীটো এনেকে তো নহয় যে মই এটো ইবাৰ কিনিছিলো 20000 টকাত নেক্সট বছৰ মানে সেই মোবাইলটো মানে নেক্সট বাৰ মই 21000 টকাত কিনি আনিম তেনেকুৱাটো নহয় কিনা দামটো কেতিয়াও চেঞ্জ নহয় হয়নে নহয় কিনা দাম কি কেতিয়াও চেঞ্জ হৈ নাযায় মানে ঠিক আছে অকনমান স্পিডৰ বাবে কেতিয়াবা বহুত স্পিডে ওলাই যায় মানে কথাবোৰ ফাঁচিয়ে যায় মানে আৰু আজিতো এনেই বাৰু মোৰ গা বেয়া হয়নে নহয় ঠিক আছে বাৰু নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এতিয়া চাওক এজন ব্যক্তিয়ে কোনো এক বস্তু 3500 টকাত কিনি 42.57% লাভত বিক্ৰী কৰিলে যদি তেওঁৰ 40% লোকসান হ'ব লগা হয় তেন্তে বস্তুটো কিমান টকাত বেচিব লাগিব মানে এনেকুৱা ধৰণৰ মানুহবিলাক থাকেই মানে তো লাভ হৈছে ন তো ভাবিছে বা লাভ হৈছে যদি মোৰ লোকসান হ'লে হয় তেতিয়াহ'লে মোৰ বাৰু কিমান টকাত বেচিব লাগিল হয় তো এনেকুৱাকৈ ভাবে কিছুমানে হয়নে নহয় তো সেই ভাবা মানুহবিলাকৰ ডাউটখিনি আমি ক্লিয়াৰ কৰি দি আছোঁ ঠিক আছে তো মানুহজনে কি কৈছে বস্তুটো 3500 টকাত বেচিছে বেচাৰ লগে লগে কি হৈছে মানুহটোৰ 42.58 কিবা কলো 85% কি হৈছে লাভ হৈছে 42.85% কি হৈছে লাভ হৈছে গতিকে 42.85 মানে কি আছিলে 7 ভাগৰ কিমান 3 মানে বস্তুটোৰ যিটো সিপি ই কি বোলে 7 এসপি কিমান 7 3 কিমান 10
হয়নে নহয় মানে 7ত কিনি 10ত বিক্ৰী কৰিছে তেতিয়াহ'লে লাভ কিমান হৈছে 42.85%। এতিয়া এইখিনি বাৰু কণ্ডিশ্যন শেষ হৈ গ'ল মানে ইয়াতে কৈছে যে বস্তুটোৰ যিটো বেচা দাম কি বুলি কৈছে বস্তুটো কিনি ইমান টকাত বিক্ৰী কৰিলে মানে 10 বৰাবৰ 350 বুলি কৈছে। এতিয়া ইয়ালৈকে বাৰু ঠিকে আছিলে যদি আমাক কলা হৈ যে চিপি কিমান তেতিয়াহ'লে আমি লগে লগে ক'লো হয় কিন্তু আমাক চিপি সোধা নাই সুধিছে কি যদি লোকচান হয় 40% তেতিয়াহ'লে বস্তুটোৰ কিমান টকাত বেচবা লাগিব পুনৰ মানে আমাক এছপিয়ে সুধিছে গতিকে আমি সেকেন্ড কণ্ডিশ্যন উলিয়াই ল'ম। সেকেন্ড কণ্ডিশ্যন কি কৈছে বোলে 40% 40% মানে কি বোলে 5/2 হয়নে নহয় 40% মানে 5/2 গতিকে চিপি কিমান বোলে 5 এছপি কিমান বোলে 40% লাভ হ'ব লাগিলে 5/2 মানে কি 7 হ'ব লাগিব এইটোৱে কণ্ডিশ্যনটো এইটো বেলেগ একো নহয়। এতিয়া চাওক ইয়াত কি কৈছে যে চিপি দুটা বেলেগ বেলেগ হৈছে মই অকণমান আগতে কৈছিলোঁ আপোনালোকক যে মন কৰিব যে সদায় চিপি দুটা একে হ'ব লাগিব কি হ'ব লাগিব চিপি দুটা সদায় একে হ'ব লাগিব তেতিয়া কি হ'ব গণিতটো সোনকালে আপোনালোকে কৰিব পাৰিব। এতিয়া চাওক যে এই দুটা যদি আপোনালোকে একেই কৰিব লাগে দুইটা তেতিয়াহ'লে কি কৰিব লাগিব 7 5 গুণ 35 হয়নে নহয় চিপিটো কিমান কৰিব লাগিব বোলে 35 কৰিব লাগিব। এতিয়া চিপিটো যদি 35 কৰে তেতিয়াহ'লে প্ৰথম এছপিটো কিমান হ'ব 7 5 গুণ 35 হৈছে গতিকে 10 5 গুণ কিমান বোলে 50 হ'ব তাৰপিছত 5 7 গুণ কিমান হৈছে বোলে 35 গতিকে 7 7 গুণ কিমান হ'ব বোলে 49 হ'ব হয়নে নহয় বুজি পাইছে না কিবা বুজি পোৱা নাই মানে বস্তুটোৰ যদি চিপি যদি কিনা দাম যদি 35 হয় ৰেচিঅ'ত তেতিয়াহ'লে এতিয়া যি লাভত বেচিছে তেতিয়া কি হ'ব কিমান হ'ব 50 হ'ব আৰু যদি কি বুলি কয় এইটো লোকচান আছিলে নেকি নে সেকেন্ড টাইম লোকচান আছিলে মানে 5/2 লোকচান গতিকে ইয়াত 3 হ'ব দেই এইটো দুইটা মানে লাভতে গুচি গৈছে ঠিক আছে। এইটো যেহেতু লোকচান হ'লে কিনি মানে কমিব গতিকে কি আছিলে 7 5 গুণ 35 3 5 গুণ কিমান হ'ব এইটো 15 হ'ব ঠিক আছে। ইমানখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ প্ৰব্লেমটো নাই একো হয়নে নহয় মই পুনৰ ধুনীয়াকৈ বুজাই দিছোঁ চাওক এবাৰ প্ৰথমৰ পৰা বুজাই দিছোঁ অকণমান কনফিউজন লাগিছে চাগে আপোনালোকৰ যে কোনো এজন ব্যক্তি কি কৈছে 3500 টকাত বস্তু এটা কিনছে কিনি কিনে কি কৈছে 42.85% লাভত বিক্ৰী কৰিছে। এতিয়া 42.85% মানে কিমান জানে না যে 7/3 এইটোতো আপোনালোকে জানে যিসকলে বাৰু মোৰ ভিডিঅ'খিনি চাইছে। এতিয়া চাওক 7/3 7টো মানে কি আছিলে বোলে সদায় কিনা দাম এতিয়া 7টো যদি কিনা দাম হয় 7ত 3 লাভ হয় তাৰ মানে বেচা দাম কিমান হ'ব বোলে 10 হ'ব ইমানখিনিলৈকে ঠিকে আছে। এতিয়া তেওঁ ভাবছে যে ইমান লাভ নকৰি যদি মোৰ 40% লোকচান কৰোঁ নিজে জানি বুজি যদি লোকচান কৰোঁ 40% তেতিয়াহ'লে কি হ'ব মানে তো 40% মানে কিমান বোলে 5/2 মানে যেতিয়া বস্তুটো 5ত কিনি কিনে 2টো লোকচান কৰিব তেতিয়া বেচা দাম কিমান হ'ব 3 নহ'ব ঠিকে আছে ইমানখিনিলৈকে। এতিয়া আমি কি কৈছোঁ যে সদায় বস্তুটোৰ কি কিনা দামটো সদায় একে থাকে সেই যিহেতু এটা বস্তুৰ কথাই তেওঁ ভাবিছে যিটো বস্তু তেওঁ 42.85% দামত মানে লাভত বেচিছে সেই বস্তুটোৱে তেওঁ 40% লছত বেচোঁ খুজিছে মানে কি যিটো বস্তুটোৰ কিনা দামটো একেই মানে কি কিনা দামটো যদি আমি একেই কৰিব লাগে তেতিয়াহ'লে আমি বনাই লৈছোঁ বাৰু 7 5 গুণ 35 বনাই লৈছোঁ তো 7ৰ লগত 5 পূৰণ দিয়া গৈছে তো 10ৰ লগত 5 পূৰণ দি কিনে 50 বনাই লৈছোঁ তো ইয়াৰে 5টোৰ লগত 7 পূৰণ দিয়া গৈছে গতিকে 5 7 গুণ 35 3ৰ লগতো 7 পূৰণ দিব লাগিব ইয়াতে 15 নহয় দেখিছানে আপোনালোকক বুজাই দিয়াৰ লগে লগে মই পুনৰ আৰু এটা পাই গ'লোঁ মানে কি হ'ব ইয়াতে 21 হ'ব এইটো বাৰু মোৰে ভুল হৈছিলে ঠিক আছে। এতিয়া আমি গম পালোঁ যে কি পালোঁ গম যিটো কিনা দাম মানে যিটো বেচা দাম লছত বেচা দামটো কিমান হ'ব 21 বৰাবৰ হ'ব আৰু লাভত বেচাটোতো গম পালে আপোনালোকে 50 হ'ব আৰু কিনা দাম কিমান বোলে কিমান 3500 কি ক'লোঁ বাৰু 35 ৰেচিঅ' আৰু 35 ৰেচিঅ' বৰাবৰ কিমান 3500 গতিকে 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব 1 নহ'ব 1 ৰেচিঅ' বৰাবৰ 1 নহ'ব এইটো নহ'ব গতিকে 1 ৰেচিঅ' বৰাবৰ যদি 100 হয় তেতিয়াহ'লে যদি বস্তুটো 40% লছত বিক্ৰী কৰি দিয়ে তেতিয়াহ'লে বস্তুটোৰ বেচা দাম কিমান হ'ব 2100 হ'ব ঠিকে আছে। কিবা প্ৰব্লেম আছে আপোনালোকৰ মই আশা কৰোঁ আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াৰ পিছত আগবাঢ়িছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো কি বুলি কৈছে যে ৰাহুলে কোনো এক বস্তু 2500 টকাত বেচাত 25% লাভ হ'ল মানে ৰাহুলে কোনো এক বস্তু যেতিয়া 2500 টকাত বেচিছে তেতিয়াহ'লে 25% ৰাহুলৰ কি হৈছে লাভ হৈছে 25% মানে কি আছিলে 4/1 আছিলে মানে 4ত কিনি যেতিয়া বস্তুটো 5ত বেচিছে মানে এইটো কি চিপি এইটো এছপি তেতিয়া কি হৈছে কণ্ডিশ্যনটো ফুলফিল হৈছে মানে 25% লাভ হৈছে হয়নে নহয় ইমানখিনি ঠিকে আছে।
কিন্তু তেওঁ কি ভাবছে যে ৰাহুলে ভাবছে যদি তেওঁ 83.3% লাভ কৰিব লাগে বা খোজে তেতিয়া কিমান টকাত বেচব লাগিব মানে লাভটো হৈছে বেটাৰ 25% লাভ হৈছে আৰু লাভ লাগে মানে ইয়ে জানি কিহৰ বেপাৰ কৰিছে এইখান হয়নে নহয় 83.3 মানে কি আছিলে 83.3 মানে কি আছিলে যে 6 ভাগৰ 5 আছিলে এইটোতো আপোনালোকে জানে হয়নে নহয় গতিকে যদি কিনা দামটো 6 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব লাগে বুলি কৈছে ৰাহুলে 11 হ'ব লাগে এতিয়া তেওঁ কি হৈছে বেচা দামটো 5 ৰেচিঅ'ৰ বৰাবৰ হৈছে তেওঁ কি লাগে 11 ৰেচিঅ' বৰাবৰ লাগে কিনা দামটো 6 অনুপাতত এতিয়া কিনা দামটো কি হৈছে একবাৰ 4 হৈছে একবাৰ 6 হৈছে কি হৈছে বেলেগ বেলেগ হৈছে গতিকে বেলেগ বেলেগ হ'লেতো নহ'ব আমাক কি লাগে একেই লাগে গতিকে একে কৰি লওক আপোনালোকে 6 4 গুণ কিমান বোলে 24 কিনা দাম কৰি লওক যদি কিনা দামটো 24 কৰি লয় তেতিয়াহ'লে প্ৰথমৰ বেচা দামটো কিমান হ'ব 4ৰ লগত 6 পূৰণ হৈছে গতিকে 5ৰ লগতো 6 পূৰণ হ'ব বোলে 30 হ'ল এতিয়া নেক্সট যেটো সেকেন্ড টাইম হ'ব সেইটো বেচা দাম কিমান হ'ব বোলে 6ৰ লগত 4 পূৰণ হৈছে গতিকে 11ৰ লগতো 4 পূৰণ হ'ব 11 4 গুণ কিমান 46 হ'ব 44 ঠিকে আছে ইমানখিনি এতিয়া চাওক এই যেটো 24 বৰাবৰ আমাক কিমান বুলি দিছে 2500 বুলি দিছে অকণমান গণ্ডগোল লাগিব চাগে 2500 হ'লে দশমিকত আহিব ঠিক আছে বাৰু এনেকুৱাটো এই 2500টো আপোনালোকে 2400 বনাই দিয়ক হয় নে নহয় 2500টো আপোনালোকে 2400 বনাই দিয়ক তো 24 সমান 2400 এক বৰাবৰ কিমান হ'ব এতিয়া 100 হ'ব তো 2500 হ'লে ওলাব নলাকে নহয় কিন্তু পইণ্টত ওলাব আৰু আমাৰ সময়খিনি বেছিকৈ যাব মই আছোঁ আপোনালোকক বুজাই হয় নে নহয় গতিকে ইমানখিনি সময় নষ্ট কৰাতকৈ এইটো ইজিলি বনাই দিছোঁ তো এক বৰাবৰ আমি কিমান পালোঁ 100 পালোঁ গতিকে এক বৰাবৰ যদি 100 হয় তেতিয়াহ'লে যদি তেওঁ 83.3% লাভত বস্তুটো বিক্ৰী কৰিব লাগে তেতিয়াহ'লে তেওঁৰ বেচা দামটো কিমান হ'ব এক বৰাবৰ 100 মানে কিমান 46 বৰাবৰ 4600 কিবা প্ৰব্লেম আছে আপোনালোকৰ মই আশা কৰোঁ আপোনালোকৰ ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই নেক্সট কুৱেশ্যনটো চাওক আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হয় এই কুৱেশ্যনটো আৰু কুৱেশ্যনটো বহুত গুৰুত্বপূৰ্ণ হয় কি দিছে যে কোনো এক বস্তু 840 টকাত বিক্ৰী কৰাত X% লোকচান হ'ল কি হৈছে যে কোনো এটা বস্তু যদি 840 টকাত বেচে তেতিয়াহ'লে কি হৈছে X% বস্তুটো বেচাত লোকচান হ'ল যদি 1015 টকাত বস্তুটো বেচে তেন্তে 16% লাভ হয় Xৰ মান কিমান সুধিছে যে 1015 টকাত বস্তুটো বেচিলে 1015ত যদি বস্তুটো বেচে 16% লাভ হয় 16% মানে কি আছিলে বোলে 25 ভাগৰ 4 বোলে এইটো কেনেকৈ জানো বোলে 4% মানে কি আছিলে 25 ভাগৰ 1 আছিলে গতিকে 16% মানে কিমান 25 ভাগৰ 4 সিম্পল হয় নে নহয় এতিয়া চাওক যে যেটো বস্তুটোৰ সিপি যেটো কিনা দাম যদি 25 হয় এসপিটো কিমান হ'ব মানে বেচা দাম কিমান বেচিছে 1015ত লাভ হৈছে 16% মানে এইটো কি হ'ব এতিয়া 29 বৰাবৰ কিমান হ'ব 1015 তো 29 বৰাবৰ যদি আপোনালোকৰ 1015 হয় তেতিয়াহ'লে এক বৰাবৰ কিমান হ'ব 35 হ'ব লাগে চাগে ন 35 হ'ব চাগে এইটো মিনিট 35 হ'ব চাগে ওকে এক বৰাবৰ আমি কিমান পালোঁ 35 পালোঁ ঠিকে আছে এতিয়া কি কৈছে আমাক Xৰ মান লাগে X% কি হৈছে বস্তুটোৰ লোকচান হৈছে হয়নে তো ধুনীয়াকৈ বুজি কৈ থাকক যে বস্তুটো যেতিয়া 25ত কিনি 29ত বেচিছে তেতিয়া কি হৈছে বস্তুটো লাভ হৈছে তো কিমান পাৰ্চেণ্ট লাভ হৈছে 16% লাভ হৈছে মানে কি 16% লাভ হৈছে মানে কিমান হৈছে বোলে বস্তুটো 1015 টকাত বেচিছে এতিয়া 1015 টকাত বেচাতে কি হৈছে 16% লাভ মানে গম পালোঁ 29 বৰাবৰ 1015 তো এক বৰাবৰ আমি কিমান পালোঁ বোলে 35 পালোঁ গতিকে যেটো দামত কিনিছিলে 25 ৰেচিঅ' কিনিছিলে তো 1 ৰেচিঅ' বৰাবৰ যদি 35 হয় 25 ৰেচিঅ' বৰাবৰ কিমান হ'ব পটককৈ উলিয়াই লওক আপোনালোকে তো 25 35 যদি আপোনালোকে পূৰণ কৰে তেতিয়াহ'লে কিমান পাব আপোনালোকে 875 পাব ইমানখিনিলৈকে ঠিকে আছে কিমান পাব আপোনালোকে 875 পাব মানে 35 ৰেচিঅ' মানে 35 কি 1 ৰেচিঅ' বৰাবৰ আছিল গতিকে 25 ৰেচিঅ' বৰাবৰ কিমান 35 পূৰণ 25 এই দুটাই হ'ব এই দুটা পূৰণ হ'ব গতিকে ইমানখিনি পূৰণ কৰিলে আমি কিমান পাম ইমানখিনি পাম গতিকে ইমানখিনি তেওঁৰ বস্তুটোৰ কি কিনা দাম কিন্তু বেচিছে কিমান প্ৰথমতে 840 টকাত মানে আল্টিমেটলি লাভ কিমান বা লোকচান কিমান হৈছে লাভটো নহয় লোকচানেই হৈছে হয়নে নহয় লোকচান কিমান হৈছে বোলে 75 আৰু এইটো 40 মানে কিমান বোলে 35 লোকচান হৈছে কিমানৰ ওপৰত 35 লোকচান হৈছে বোলে
75ৰ ওপৰত গতিকে এইটো পাৰ্চেণ্টেজত নিব লাগিলে 100% পূৰণ আছিলে গতিকে কি হ'ব প্ৰথমতে আপোনালোকে 25ৰে কাটিব পাৰে 25 4 গুণ 100 25 3 গুণ 75 তাৰপিছত ইপিনে কিমান হ'ল 12 হয়নে নহয় 12 হ'ব ইপিনে 125 হ'ব 25 5 গুণ 125 গতিকে 35 কাটক কি থাকিলে মাত্ৰ 4 থাকিলে মানে 4% কি হ'ব প্ৰথমতে তাৰ লোকচান হৈছিলে মানে xৰ মান কি হ'ব এতিয়া 4% হ'ব ঠিক আছে কিবা প্ৰবলেম আছে আপোনালোকৰ মই আশা কৰোঁ একো প্ৰবলেম নাই আৰু ধুনীয়াকৈ আপোনালোকে বুজি পাইছে চাগে আজি অকণমান মাতটো মোৰ বেয়া হৈ আছে তথাপি যিমান পাৰোঁ সিমান কষ্ট কৰি হ'লেও স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিছোঁ তো কেনেকুৱা পালে ভিডিঅ'টো চাই সকলোৱে জনাব যদি অকণমান বেমাৰটো ভাল হয় তেতিয়াহ'লে অহাকালি আপোনালোকৰ মাজলৈ একদম তাগৰা কনচেপ্ট এটা লৈ আহিম লগতে কুৱেশ্যনটো আনিমে আৰু যদি এনেকৈ থাকে তেতিয়াহ'লে অহাকালি পুনৰ কেইটামান কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিম ঠিক আছে গতিকে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব যদি ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে শ্বেয়াৰ কৰিব লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে আপোনালোকে ভাবে যে জ্ঞানজ্যোতি আপোনালোকৰ বাবে লাগতিয়াল চেনেল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব কিয়নো মই যিটো পিছত ভিডিঅ' দিম সেইটো নটিফিকেশ্যন যাতে আপোনালোকৰ মোবাইলত সোনকালে যায় গতিকে বন্ধুসকল আজিলৈ এৰিছোঁ লগ পাম অহাকালি পুনৰ সন্ধিয়া 7 বজাত তেতিয়াহ'লে আজিলৈ বাই বাই জয় আয়ক